বর্তমান সময়ত বেছি সংখ্যক লোকে অনলাইন লেনদেন কৰে। ব্যৱসায়ৰ ক্ষেত্ৰতো প্ৰায়ে কেছ লেনদেন কৰা দেখা নাযায়। বজাৰৰ পৰা আৰম্ভ কৰি ৰেষ্টুৰেণ্ট, বিভিন্ন টিকট বুকিং যেনে যাত্ৰীবাহী গাড়ীৰ টিকট, ৰেল সেৱাৰ টিকট আদিৰ ক্ষেত্ৰত প্ৰায় অনলাইন লেনদেনৰ সুবিধাই সকলোৱে গ্ৰহণ কৰে। এই অনলাইন লেনদেন UPI পেমেন্টৰ জৰিয়তে কৰা হয়। কিন্তু বহু সময়ত UPI পেমেন্ট ব্যৱহাৰকাৰীসকল সমস্যাত পৰা দেখা যায়। এই সমস্যাবোৰৰ ভিতৰত আছে ভুলতে বেলেগ নম্বৰত পেমেন্ট কৰা। এই ভুলৰ বাবে প্ৰায় মানুহে সমস্যাত পৰে আৰু ইয়াৰ পৰা কেনেকৈ উদ্ধাৰ বা সেই টকাখিনি ঘূৰাই আনিবলৈ কি কৰিব লাগে নজনাৰ বাবে বহু লোকে নিজৰ একাউণ্টৰ টকা হেৰুৱায়। আপোনাৰো যদি এনেকুৱা ভুল হয় তেন্তে কি কৰিব? অনলাইন লেনদেন কৰোঁতে যদি ভুলতে পইচা অন্য নম্বৰলৈ যায় তেন্তে চিন্তাৰ কোনো কাৰণ নাই। ভাৰতীয় ৰিজাৰ্ভ বেংকতো এই সন্দৰ্ভত গাইডলাইন আছে। RBI গাইডলাইন অনুসৰি যদি ভুলবশতঃ UPI বা ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে আন কাৰোবাৰ একাউণ্টত ধন যায় তেন্তে অভিযোগৰ 48 ঘণ্টাৰ ভিতৰত বেংকে সেই ধন আদায় কৰি আপোনাক ঘূৰাই দিয়াটো বাধ্যতামূলক। কিন্তু এই অভিযোগ তৎক্ষণাৎ টোল ফ্ৰী নম্বৰ 1800120170 অৱগত কৰিব লাগিব। একাউণ্ট নম্বৰ আৰু কেতিয়া ধন পৰিশোধ কৰা হৈছিল সেই বিষয়ে আপুনি কাষ্টমাৰ কেয়াৰক জনাব লাগিব। যদি আপুনি দিয়া সকলো তথ্য শুদ্ধ হয় তেন্তে 48 ঘণ্টাৰ ভিতৰত ধনখিনি আপোনাৰ একাউণ্টত পুনৰ জমা হ'ব। ইয়াৰ উপৰিও বেংকৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰ পূৰণ কৰি ভুল লেনদেনৰ অভিযোগ কৰিব পাৰে। লেনদেনৰ ৰেফাৰেন্স নম্বৰ, তাৰিখ, ধনৰাশি আৰু কোনটো ভুল একাউণ্টলৈ ধন প্ৰেৰণ কৰা হৈছে তাৰ সবিশেষ তথ্যৰে প্ৰপত্ৰ পূৰণ কৰিব লাগিব। তেতিয়াহে আপুনি আপোনাৰ ধন ঘূৰাই পাব। যদি বেংকে কোনো কাৰণত সহায় কৰিবলৈ অস্বীকাৰ কৰে তেন্তে বেংকৰ বিৰুদ্ধে banking.ombudsman.rbi.org.in অভিযোগ দাখিল কৰিব পাৰে।